বেলৰ বৈজ্ঞানিক নাম হৈছে একেল মাৰ্মেটছ। বঙালী আৰু হিন্দী ভাষাতো এই ফলবিধক বেল বুলিয়েই কোৱা হয়। সংস্কৃত ভাষাত বিল্ব বুলি কোৱা হয়। ই হৈছে এবিধ পুষ্টিকৰ ফল। হিন্দু ধৰ্মী লোকসকলে পূজা অৰ্চনাত বেলগছৰ পাত ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে শিৱ পূজা বেলপাত অবিহনে আধৰুৱা। প্ৰাচীন কালৰ পৰাই আয়ুৰ্বেদত বেল এক উপকাৰী ফল হিচাপে পৰিচিত হৈ আহিছে। ইয়াত এণ্টি অক্সিডেণ্ট যথেষ্ট পৰিমাণে থাকে। বেলৰ আছে যথেষ্ট উপকাৰী গুণ। আহকচোন আলোচনা কৰোঁ আজি বেলৰনো কি কি উপকাৰী গুণ আছে। বেলে কোষ্ঠকাঠিন্য হ্ৰাস কৰে। পকা বেলৰ খোলাবোৰ উলিয়াই চেনিৰ সৈতে মিহলি কৰক আৰু সেইবোৰ পানী বা গাখীৰত মিহলি কৰি খালে যথেষ্ট উপশম পোৱা যায়। কেঁচা বেল ডায়েৰিয়াৰ বাবে ঔষধস্বৰূপ। যদি আপুনি দীৰ্ঘদিন ধৰি এই সমস্যাত ভুগি আছে তেন্তে বেল খাওক। কেঁচা বেল টুকুৰা কৰক আৰু ইয়াক ৰ'দত শুকুৱাই লওক। তাৰপিছত ইয়াক গুড়ি কৰক আৰু এই পাউডাৰৰ 1 চামুচ লওক আৰু ইয়াক ব্ৰাউন চুগাৰ আৰু গৰম পানীৰ সৈতে মিহলি কৰক। দিনত দুবাৰকৈ এই পানী খাব লাগিব। যদি আপোনাৰ আলচাৰ দীৰ্ঘম্যাদী হয় তেন্তে আপুনি চিকিৎসকৰ ওচৰলৈ যাবই নালাগে। আপুনি ঔষধ গ্ৰহণ কৰিব লাগিব, কিন্তু সমান্তৰালভাৱে আপুনি বেল খোৱাটো অতি গুৰুত্বপূৰ্ণ। পকা বেলৰ খোলাত আঁহ থাকে যি আলচাৰ উপক্ৰম কৰাত সহায় কৰে। পকা বেলত মিথানেল নামৰ এটা উপাদান থাকে যি ৰক্ত শৰ্কৰা হ্ৰাস কৰাৰ বাবে কাম কৰে। শেহতীয়াকৈ গৱেষণাত এইটো চিনাক্ত কৰা হৈছে। পকা বেলত এণ্টি মাইক্ৰবিয়েল উপাদান থাকে যি যক্ষ্মা হ্ৰাস কৰাত সহায় কৰে। বেলে আৰ্থৰাইটিছ ৰোগো দূৰ কৰে। গাঁঠিৰ বিষ, চলাচলত অসুবিধা, এই সকলোবোৰ হৈছে আৰ্থৰাইটিছৰ লক্ষণ। বেলত থকা প্ৰদাহ প্ৰতিৰোধী উপাদানবোৰে এই বিষৰ পৰা যথেষ্ট সকাহ দিব। গতিকে আপোনালোকে নিয়ম অনুসৰি বেল খাব। স্কাৰ্বি হৈছে দাঁতৰ সমস্যা যি মুখত ভিটামিন চিৰ অভাৱৰ ফলত হয়। দাঁতৰ ক্ষয় হয় মুখ্যতঃ যেতিয়া এই ৰোগ হয়। বেলে এই ৰোগৰ আশংকা হ্ৰাস কৰাত যথেষ্ট সহায় কৰে। কৰ্কট ৰোগক আজিৰ মহামাৰী বুলি ক'ব পাৰি। আমি সকলোৱে এই ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰোঁ। অৱশ্যে বেলে আমাক এই ৰোগটোৰ পৰা আঁতৰাই ৰাখে। ইয়াত প্ৰচুৰ আৰু এণ্টিমুটেজেন উপাদান থাকে। যিহেতু ফলটোক উচ্চ এণ্টি অক্সিডেণ্ট থাকে, কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পায়। আমাৰ শৰীৰৰ মুখ্য উপাদান হৈছে তেজ। তেজৰ জৰিয়তে সকলো অংশলৈ পুষ্টি পৰিবহণ কৰা হয়। সেয়েহে তেজ পৰিষ্কাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। পকা বেলৰ সৈতে চেনি মিহলি কৰি খালে ই তেজ বিশুদ্ধ কৰে। কেৱল তেজেই নহয়, ই বৃক্ক আৰু যকৃতৰ কাৰ্যপ্ৰণালীৰ ক্ষেত্ৰতো যথেষ্ট লাভদায়ক। বেলে শক্তি বৃদ্ধিত যথেষ্ট সহায় কৰে। 100 গ্ৰাম বেলে 140 কেলৰি শক্তি প্ৰদান কৰে। যিহেতু ইয়াত উচ্চ প্ৰটিন থাকে, পেশীবোৰ সোনকালে সতৰ্ক হৈ থাকে। নিয়মিত ৰূপত বেল সেৱন কৰিলে উচ্চ ৰক্তচাপজনিত ৰোগ যথেষ্ট হ্ৰাস পায়। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।